যোৱা 10 মাৰ্চ তাৰিখে এজন যুৱকে মোৰ সম্পৰ্কত 2001 চনত নিৰ্বাচনৰ আগমুহূৰ্তত বিশ্বনাথ চাৰিআলি চাদাৰু অঞ্চলত দুজন যুৱকৰ এক হত্যাকাণ্ড সংঘটিত হোৱাটো সকলোৱে জানে আৰু সেই সময়ত কেনেধৰণে নিৰ্বাচনৰ আগমুহূৰ্তত হৈছিল আৰু তাৰ লগে লগেই কংগ্ৰেছ চৰকাৰ হৈছিল 15 বছৰ চৰকাৰ আছিল আৰু 1 চনত সংঘটিত হোৱা ঘটনাটো আজি 26 চনত নিৰ্বাচনৰ আগত মোৰ নাম সাঙুৰি পেলাই যিটো এক তেওঁ ফেচবুক লাইভ দিছিলে আৰু সেই বক্তব্য কেনেকুৱা ধৰণে দিছিলে সেই কথাও সকলোৱে জানে আৰু ময়ো এক ফেচবুক লাইভৰ জৰিয়তে মোৰ স্থিতিটো স্পষ্ট কৰি দিছিলোঁ বা সেই কথা সম্পৰ্কত মোৰ বক্তব্য দিছিলোঁ। কিন্তু তাৰ পিছত মই দেখা পাইছোঁ যে কিছু মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ খুবেই চেষ্টা কৰা এক পৰিকল্পিত ষড়যন্ত্ৰৰে আগবাঢ়িছে আৰু যোৱাকালি আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিয়ে তেওঁ এটা তদন্ত হোৱাটো বিচাৰিছে যে যিহেতু এগৰাকী শাসকীয় দলৰ বিধায়কৰ সম্পৰ্কত আহিছে কথাটো এটা তদন্ত হোৱাটো আমাৰ চৰকাৰলৈ আহ্বান জনাইছে আৰু ময়ো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে যিহেতু এই বিষয়টো লৈ এটা ৰাজনৈতিককৰণ বা এটা মহল অনবৰতে লাগি আছে এই বিষয়টোত মোক জড়িত কৰি মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে এক অহৰহ চেষ্টা কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ এই পত্ৰৰ জৰিয়তে যে তেখেতে চৰকাৰী যিকোনো তদন্তকাৰী সংস্থা ইনক্লুডিং CBI জৰিয়তে তদন্ত কৰাৰ ব্যৱস্থা কৰক আৰু এই তদন্ত প্ৰক্ৰিয়াত মই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু এই তদন্তৰ জৰিয়তে এই বস্তুটো মানুহৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব বিচৰা এই পৰিৱেশটো নোহোৱা হওক আৰু প্ৰকৃত হত্যাকাণ্ডটোনো কেনেকৈ সংঘটিত হৈছিল কোন জড়িত হৈছিল যদিও 15 বছৰীয়া শাসনৰ কালত কংগ্ৰেছে কি ব্যৱস্থা ল'লে মানুহৰ সন্দেহ যিহেতু আছে গতিকে আমাৰ চৰকাৰে ৰাইজৰ আস্থাৰ চৰকাৰখনে এই বিষয়টো এটা ৰাইজক আশ্বস্ত কৰিব পৰাকৈ এই তদন্তৰ জৰিয়তে ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ কাৰণ এই বিষয়টো ৰাজনৈতিককৰণ হৈছে কি হৈছে মই পত্ৰৰ জৰিয়তে মোৰ মনৰ অনুভৱখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰকাশ কৰিছোঁ। গতিকে মই বিচাৰোঁ যে কোনেও এই ঘটনাটো লৈ পেলাই যিহেতু অনবৰতে এটা ৰাজনীতি চলি আছে আৰু তাৰ যিখিনিয়ে সহযোগিতা কৰিছে আমি যদি নাম চামবিলাক চাওঁ তেতিয়াহ'লে কংগ্ৰেছ দলৰ বিষয়ববীয়াই তাত জড়িত হোৱা দেখা পোৱা যায়। গতিকে নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে যিহেতু মোৰ বিপৰীতে কোনো ধৰণৰ তেওঁলোকে নিৰ্বাচনক লৈ পেলাই কৰিব পৰা নাই গতিকে পৰিকল্পিত ষড়যন্ত্ৰৰে নিৰ্বাচনত মোৰ ভাৱমূৰ্তি ম্লান কৰি তেওঁলোকৰ সপক্ষে ভোট নিয়াৰ ষড়যন্ত্ৰ বুলি মই অনুভৱ কৰোঁ আৰু সেইকাৰণেই মই সোনকালে এই বিষয়টি তদন্তৰ ব্যৱস্থা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই পত্ৰৰ জৰিয়তে আবেদন জনালোঁ। ইতিমধ্যে আপুনি থানাত গোচৰো কৰিছে মই থানাত গোচৰ কৰিছোঁ DC SP-কো জনাইছোঁ প্ৰশাসনক জনাইছোঁ আৰু যিজন যুৱকে যে তেওঁ সব জানে তথ্য আছে কৈ আছিল পুলিচে বিচাৰোঁতে সেই যুৱকজন আকৌ পলাই আছে পুলিচে বিচাৰি সেই যুৱকজনক পোৱা নাই গতিকে তেওঁৰ যদি হাতত তথ্য আছে আৰু যিজন যুৱকৰ মই কৈছোৱেই সিদিনা যেতিয়া ঘটনা সংঘটিত হৈছে 1 চনত তেওঁতো একে সৰুৰ পৰা মোৰ লগত আছে বুলি কৈছে আপোনালোকৰতো বহুতে মোৰ লগত বহু দিনৰ পৰা মোক পাই আহিছে সেই ল'ৰাজন 9-10ত পঢ়া ল'ৰা আছিল তেতিয়া সেই ল'ৰাজনক মই চিনি পাওঁ মই কৈছোৱেই মই চিনি পাইছোঁ মোৰ যিটো আক্ৰমণ হৈছিল আচলতে 2007 চনৰ 13 ডিচেম্বৰত মই চিকিৎসাধীন হৈ আহি
যেতিয়া পাইছিলোঁ তেতিয়া মোক কোনোবাই কৈছিল যে এজন ল'ৰাই খুব গাড়ী চাৰি ভাঙি উৎপাত কৰিছিল, সি আপোনাক খুব ভাল পায়, আপোনাৰ ওপৰত আক্ৰমণ হোৱাৰ কাৰণে বোলে খুব গাড়ী চাৰি ভাঙিছিল, বৰ উদ্ভণ্ডালি কৰিছিল, মানুহো ভাল পোৱা নাছিলে, যে সেই ল'ৰাটো অমুক, আৰু ল'ৰাটোক মোক চিনাকি কৰি দিছিল। গতিকে তাৰ আগতেতো মই চিনিও নাপাওঁ। আৰু তেওঁ যিটো কথা দাবী কৰিছে, মোৰ পৰিয়ালৰ লগত কিবা লগত চব কথা জানে, মোৰ একেবাৰে মানে ঘনিষ্ঠ এনেকুৱা, আপোনালোকেতো জানে, আপোনালোকৰ মোৰ লগত বহু মানুহ আছে, আপোনালোকৰ সাংবাদিকৰ বহু মানুহ মোৰ লগত, মই 96ত MLA হৈছো, আপোনালোকেতো মোক পাই আছে তেতিয়াৰ পৰা। গতিকে এই কথাবিলাক যে কেনেধৰণে পৰিকল্পিত ষড়যন্ত্ৰৰে তেওঁ প্ৰচাৰ কৰিবলৈ, বা 16 চনৰ নিৰ্বাচনত তেওঁ 15 চনত কংগ্ৰেছ দলত জইন কৰিছে, 16 চনত তেওঁ মানেশ্বৰ বসুমতাৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল, তেওঁ প্ৰধান সেনাপতি হিচাপে মোক হৰুৱাবৰ কাৰণে কেনেকুৱা পৰিৱেশ, কেনেকুৱা ভাবুকি, কেনেকুৱা কি কৰিছিল, এই কথাটো আপোনালোক সকলোৱে দেখিছে, সকলোৱে জানে। 21 চনত তেওঁ পুনৰবাৰ মোক হৰুৱাবৰ কাৰণে যিমানখিনি চেষ্টা কৰিলে, আমাৰ সমষ্টিৰ ৰাইজে মোক 24,000 ওপৰ ভোটত জয়যুক্ত কৰিলে। এই দুটা ইলেকশ্যনত ইমান জোৰদাৰ মোৰ এগেইনষ্টত কেম্পেইন কৰিলে, ষড়যন্ত্ৰ কৰিলে, ভাবুকি দিলে। এতিয়া 26 চনৰ নিৰ্বাচনত যিহেতু জনসাধাৰণৰ আস্থা বিশ্বাস মোৰ প্ৰতি বৃদ্ধি হোৱা, আৰু এইবাৰ আটাইতকৈ অভিলেখ সৃষ্টি কৰি জয়যুক্ত হোৱাৰ এই পৰিৱেশ দেখি, গতিকে ক'ত একশ্যন 25 বছৰ আগৰ এটা কথা, য'ত তেতিয়া তেওঁ 9-10ত আছিল, সেই সময়ৰ কথাৰে মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। আৰু এই কথাটো আজি জনমানসত যদিও চেষ্টা কৰিছে, মানুহে প্ৰত্যুত্তৰবিলাক কেনেকে দিছে সেইটোও দেখিছে। কিন্তু মই এটাই আহ্বান জনাইছো সেই যুৱকজনক, তোমাৰ হাতত তথ্য আছে, কিবা আছে, তুমি আহা, প্ৰশাসনক দিয়া, দৰকাৰ হলে তুমি CBIক দিয়া, কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত তুমি এই কথাবিলাক কৈ যে মানুহটো পলাই আছা কিয়, মানুহটো চিধা নাহা কিয়, আহি থানাত তুমি SPৰ ওচৰত, DCৰ ওচৰত, তুমি কোনোবা তদন্তকাৰী সংস্থাৰ ওচৰত, তুমি দৰকাৰ হলে কোৰ্টত ছাবমিট কৰা। আজি মানুহ এজনৰ কথা এটা কোনো তথ্য নোহোৱাকে তেওঁৰ কথাটো মানুহে বেদৰ বাণী বুলিও নাভাবে, কাৰণ 25 বছৰ আগৰ কথা এটা, যিটো সময়ত তেওঁৰ বয়স আছিল কিমান, যিটো সময়ত তেওঁ এই কথাটো কৈছে যে নিৰ্বাচনলৈ 1 মাহ থকা সময়ত হয়তো অহা এপ্ৰিল মাহৰ 9 তাৰিখ বা 10 তাৰিখে ইলেকশ্যন হ'ব, তেওঁ 10 মাৰ্চত কথাটো দাঙি ধৰিছে, যে মানুহৰ মনত তেওঁক যেনেকে বেদৰ বাণী বুলি ভাবিব তেনেকুৱা কথাৰে ষড়যন্ত্ৰ কৰিছে। আৰু তেওঁক ছাপৰ্ট দিছে কিয় নাই এই কথাত? আমি যদি চাওঁ, কংগ্ৰেছৰ হৈ টকশ্বত চিঞৰ বাখৰ কৰি থকা এই যে আমাৰ বালিপাৰাৰে ৰূপা কলিতাই জানো তেওঁক ছাপৰ্ট দি কথা কৈ থকা নাই? গতিকে এইটোতো কংগ্ৰেছ দলৰ যে ষড়যন্ত্ৰ। আজি কংগ্ৰেছ দলৰ মিডিয়া চেলৰ অধ্যক্ষ তেওঁ এই পোষ্টত লাইক কৰা নাই জানো? কিন্তু সেই সময়ত মিডিয়া চেলৰ অধ্যক্ষ কংগ্ৰেছ দলৰ আজিৰ বেদব্ৰত বৰা মোৰ লগত আছিল নে নাই? সেই সময়ত তেওঁ MLA হিচাপে মই থাকোঁতে মোৰ লগত সহযোগ, তেওঁ কেইদিন হৈছে আমাৰ লগৰ পৰা আঁতৰি যোৱা? তেওঁ 11 চনৰ ইলেকশ্যনৰ আগতে আঁতৰি গৈছে, তেওঁ 6 চন ইলেকশ্যন, 1 চন ইলেকশ্যন, এইবিলাকতো বেদব্ৰত মোৰ লগতে আছে। বেদব্ৰত বৰাই কওকচোন বাৰু, আজি মই মিডিয়া চেলৰ অধ্যক্ষক মানে বেদব্ৰত বৰাই যোনে এই ল'ৰাজনৰ পোষ্টত লাইক কৰিছে, তেওঁক মই সুধিছো যে তেওঁ কওকচোন, বেদব্ৰত বৰাই সেই সময়তো গোটেই কথাবিলাক জানে, মোৰ ঘনিষ্ঠ আছিল বেদব্ৰত বৰা, তেওঁ কওকচোন যে পদ্ম হাজৰিকা সন্দেহ হয়, মই সন্দেহ কৰিছিলো, কওক, তেওঁৰ মুখৰ পৰা মই শুনিবলৈ বিচাৰিছো। এইবিলাক ষড়যন্ত্ৰত কেলে লিপ্ত হয়? আজি ৰূপা কলিতাই যিটো সহযোগিতা বা কৰিছে, বাকীবিলাকৰ কথা নকওঁৱেই, মই কংগ্ৰেছৰ বাকী চালা চামুণ্ডাৰ কথা মই নকওঁ, কিন্তু বেদব্ৰত বৰা মিডিয়া চেলৰ অধ্যক্ষ নহয়, তেওঁ কওকচোন আজি বুকুত হাত দি, হয় পদ্ম হাজৰিকাৰ ওপৰত মোৰ সন্দেহ হয়, পদ্ম হাজৰিকাই এনেকুৱা ঘটনা কৰিছে নেকি, তদন্ত হওক, কওক তেওঁ। মইতো বিচাৰিছো, মোৰ সাহস আছে, মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লেটাৰ দি দিছো, মইতো থানাত FIR দিছো, DC SPক দিছো, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে তদন্ত বিচৰা কথাটোক সন্মান জনাই
আজি মই নিজে বিচাৰিছো তদন্ত, মই সম্পূৰ্ণ কোঅপাৰেট কৰিম, সম্পূৰ্ণ কোঅপাৰেট কৰিম। যে এই ধৰণৰ ৰাজনীতিয়ে আমাৰ সমাজখন কলৈ লৈ গতি কৰিব, জনসাধাৰণক বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা ৰাজনৈতিক প্ৰমূল্যবোধ আমাৰ সমাজখনত থাকিবনে, আমাৰ ৰাজ্যখনত থাকিবনে? আজি কিয় মানুহ ৰাজপথলৈ ওলাব লগা হৈছে, কিয় মানুহে এই কথাবিলাকৰ প্ৰতিবাদ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে? যি কি সংস্কৃতিৰ মাজেৰে কংগ্ৰেছ দলে আজি আমাৰ নিৰ্বাচনবিলাক খেলিবলৈ বিচাৰিছে, তেওঁলোকে কওক। গতিকে মই মুকলিভাৱে আহ্বান জনাইছো, বহু আক্ৰমণ কৰিছো, যে কাক টিকেট দিব লাগে, কাক টিকেট দিব নালাগে, এইবিলাক কথাও কৈছে। মোৰ পুত্ৰক আক্ৰমণ কৰিছে, মোৰ দেউতাক টানিছে। ইমান নিকৃষ্ট চিন্তা, নিকৃষ্ট ষড়যন্ত্ৰ কংগ্ৰেছ দলে যিমানেই ষড়যন্ত্ৰ নকৰক, যে এই ষড়যন্ত্ৰ হাৰিব হাৰিব কিমান প্ৰচাৰ কৰে, কিন্তু মানুহে গৈ গৈতো মোক 25,000 ভোটত জিকাইছে। লোকসভা নিৰ্বাচনত এইটো সমষ্টিৰ পৰা 49,000 ভোটত লিড দিছে। যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, ৰাইজৰ মই যিটো মোৰ প্ৰতি আস্থা বিশ্বাস, দলৰ প্ৰতি, আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা বিশ্বাস, আজি মই কৈছো যে এইবাৰ 1 লাখৰ ওপৰ, মইতো 1,20,000 ওপৰ ভোট দি ৰাইজে এই নিৰ্বাচনত এইবিলাক কাণ্ডৰ কংগ্ৰেছৰ যোগ্য প্ৰত্যুত্তৰ এইবাৰ নদুৱাৰ সমষ্টিত ৰাইজে দিব। তেওঁলোকে বাট চাওক নিৰ্বাচনৰ ফলাফললৈ, যে যোগ্য প্ৰত্যুত্তৰ ৰাইজে পাব। আৰু এনেধৰণৰ ষড়যন্ত্ৰ নকৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ বিশেষকৈ আহ্বান জনাইছো। এনেকুৱা ধৰণৰ ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হ'ব নালাগে। যদি তেনেকে মোক জড়িত কৰি পেলাই কিবা কৰিব তেওঁলোকে বিচাৰিছিল, 1 চনৰ পৰা 16 চনলৈকে তেওঁলোকৰ চৰকাৰ আছিল নহয়। তেওঁলোকে সেই সময়ত তদন্ত কৰি কেতিয়াবা মোৰ নামটো আনিছিল নেকি কৰবাত? মোক এটা জেৰা কৰিছিল নেকি? তেওঁলোকে চিআইডিৰ জৰিয়তে তদন্ত কৰিছিল, কিবা অভিযোগ পাইছিল নেকি? তোমালোকৰ 15 বছৰীয়া শাসনৰ কালত য'ত মোৰ সম্পৰ্কত এটা অভিযোগ নাই, য'ত মোক তদন্ত আওতালৈ অনা নাই, আজি কংগ্ৰেছ দলৰ তোমালোকৰ সদস্য 16 চনত সেনাপতি হিচাপে নিৰ্বাচনত মোক হৰুৱাব লগা কংগ্ৰেছ দলৰ হৈ, 21 চনত মোক হৰুৱাবলৈ লগা সেইজন যুৱকৰ সৈতে কোনে কোৱাইছে? আপোনালোকে দুদিনমান অপেক্ষা কৰক। কংগ্ৰেছ দলে প্ৰতিটো নিৰ্বাচনৰ সময়ত কেনেকুৱা ষড়যন্ত্ৰ কৰে তাৰ জ্বলন্ত সাক্ষী পোহৰলৈ আহিব। দুদিনমান অপেক্ষা কৰক, কেনেকুৱা ষড়যন্ত্ৰ কৰে। মই আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে এই তদন্ত কৰি CBIৰ জৰিয়তে কৰক, যে মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰা পৰিৱেশ দূৰ কৰিবলৈ মই অনুৰোধ জনাইছো, আৰু মই সম্পূৰ্ণ কোঅপাৰেট কৰিম।